নমস্কাৰ। আজি আলোচনা কৰিবলৈ ওলাইছো অসমৰ এগৰাকী পণ্ডিত বা এগৰাকী এক শক্তিশালী শিক্ষাবিদৰ বিষয়ে, যাৰ নাম নজনা শিক্ষিত মানুহ হয়তো অসমত কমেই হ'ব। তেখেতৰ নাম হৈছে কৃষ্ণকান্ত সন্দিকৈ। যিসকলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কথা এবাৰ হ'লেও শুনিছে, তেওঁলোকে হয়তো এইগৰাকী ব্যক্তিৰ মহত্ব বুজি পাব। আৰু এইগৰাকী ব্যক্তিৰ বিষয়ে ভালদৰে জনাটো বা পৰীক্ষাৰ পাৰ্সপেক্টিভতেই হওক আমি শিকি থোৱাটো বাঞ্ছনীয়। গতিকে আহক আজি আমি তেখেতৰ বিষয়ে আলোচনা কৰিম। কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল যোৰহাটত 1898 চনত আৰু তেখেতৰ পিতৃ আছিল এগৰাকী চাহ খেতিয়ক আৰু তেখেত জন্ম হৈছিল সাতঘৰীয়া আহোম পৰিয়াল এটাত। আৰু তেখেতৰ পিতৃৰ নাম আছিলে ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃৰ নাম আছিলে নাৰায়ণী সন্দিকৈ। তেখেতৰ পিতৃয়েও সমাজলৈ যথেষ্ট দান বৰঙণি আগবঢ়াই থৈ গৈছিল আৰু সেইকাৰণে তেখেতৰ পিতৃয়ে দানবীৰ উপাধি পাইছিলে মানুহৰ পৰা বা সেই সময়ৰ লোকসকলৰ পৰা। এইগৰাকী ৰাধাকান্ত সন্দিকৈৰ 4জন পুত্ৰ আছিলে আৰু তাৰ ভিতৰত কৃষ্ণকান্ত সন্দিকৈ আছিলে জ্যেষ্ঠ পুত্ৰ। লগতে তেখেতৰ যদি মাতৃৰ ফালে চাওঁ নাৰায়ণী সন্দিকৈ, তো নাৰায়ণী সন্দিকৈ আছিল অসম সাহিত্য সভাৰ যিগৰাকী পদ্মনাথ গোহাঁই বৰুৱা তেখেতৰ ভগ্নী। গতিকে তেখেতৰ পৰিয়ালটো এটা যথেষ্ট শক্তিশালী পৰিয়াল বা বৌদ্ধিক কচৰত তেখেতৰ পৰিয়ালত হৈছিল বুলি আমি ক'ব পাৰোঁ। তেখেতে কটন বিশ্ববিদ্যালয়ৰ পৰা পূৰ্বতে আছিলে কটন মহাবিদ্যালয়। 1915 চনত IA পৰীক্ষা পাছ কৰি কলিকতালৈ যায় উচ্চ শিক্ষা লাভ কৰিবলৈ। লগতে এটা গুৰুত্বপূৰ্ণ কথা, অসমীয়া বা ইংৰাজীতেই নহয় সংস্কৃতৰ ক্ষেত্ৰতো তেখেতৰ আছিল যথেষ্ট পাণ্ডিত্য। তেওঁ বহুকেইটা ভাষাও জানিছিলে আৰু তেখেতে 1917 চনত সংস্কৃত ভাষাত প্ৰথম শ্ৰেণীৰ অনাৰ্ছ সহ BA পাছ কৰে আৰু তেখেতে প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ণ পদকো লাভ কৰে। অৰ্থাৎ তেখেতৰ যিটো মেধা, সেই মেধাৰ বাবে BA পাছ কৰোঁতেই কি কৰিবলৈ সক্ষম হৈছিল, গোল্ড মেডেল পাবলৈও সক্ষম হৈছিলে। ইয়াত এখন ফটো আছে। এই ফটোখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম যি সমাৱৰ্তন হৈছিলে কনভকেশ্যন, আমি ইংৰাজীত ক'ম 1951 চনত, তাত তেখেতে ভাষণ পাঠ কৰা মুহূৰ্তটো দাঙি ধৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰো সৈতে কৃষ্ণকান্ত সন্দিকৈৰ এটা ভাল সম্পৰ্ক আছিলে। তেখেতে প্ৰায় 9 বছৰ ধৰি এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হৈ আছিলে। তেখেতে 1920 চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত কি কৰিবলৈ সক্ষম হয়, বুৰঞ্জীত স্নাতকোত্তৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। লগতে তেওঁ পেৰিছ, বাৰ্লিনৰ বিশ্ববিদ্যালয়ত জাৰ্মান, ফৰাচী, ৰুছ, গ্ৰীক, লেটিন, ইটালিয়ান, স্পেনিছ বিভিন্ন ভাষা শিকিছিলে আৰু তেখেতে মুঠ 13টা ভাষা আয়ত্ত কৰিছিল বুলি কোৱা হয় আৰু 8টা ইউৰোপিয়ান আছিলে, তাৰে 5টা আছিলে ভাৰতীয় ভাষা। আৰু সংস্কৃত শিক্ষাটো তেখেতৰ যে পাণ্ডিত্য আছিলে বা চৰ্চা আছিলে সেয়া ইতিমধ্যে আমি আলোচনা কৰিছোঁ। 1923 চনৰ পৰা তেখেতে 1927 চনলৈকে ইউৰোপৰ নানা ভাষা সাহিত্য অধ্যয়ন কৰে, সেই সমাজখনো অধ্যয়ন কৰে আৰু 1972 চনত তেখেত পুনৰ অসমলৈ ঘূৰি আহে। অৰ্থাৎ বহিত ৰাষ্ট্ৰত তেখেতে যদিও অধ্যয়ন কৰিলে, তেখেত কিন্তু নিজৰ ঠাইলৈকে ঘূৰি আহিল। এয়াকে কয় আচলতে নিজৰ মানুহৰ প্ৰতি কাম কৰাৰ হেঁপাহ বা দেশপ্ৰেম। তেখেতে 1930 চনত কি কৰিছিল, জগন্নাথ বৰুৱা কলেজ, আইন অমান্য আন্দোলন সেই সময়ত চলি আছিলে আৰু বৰ্তমান সময়ৰ বিখ্যাত JB কলেজ বা জগন্নাথ বৰুৱা কলেজ তেখেতৰ প্ৰচেষ্টাতেই প্ৰতিষ্ঠা কৰা হৈছিলে। তেখেতে সেই সময়ৰ পৰা নিজৰ কৰ্ম জীৱন আৰম্ভ কৰে আৰু 1948 চনলৈকে তেখেতে এইখন কলেজৰ সৈতে অবৈতনিকভাৱে বা উইদাউট চেলাৰী তেখেত নিয়োজিত হৈ আছিলে। তেখেতে কি কৰিছিল, হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটো তেখেতে প্ৰতিষ্ঠা কৰিছিলে। তেখেতে কি কৰিছিলে, 1948 চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে তেখেত জড়িত হৈ পৰে আৰু তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত যোগদান কৰিছিল। ইতিমধ্যে কৈছোঁ যে তেখেতে এই পদটোত 9 বছৰ ধৰি যোগদান কৰিছিল বা এই দায়িত্ব পালন কৰিছিলে।
1937 চনত তেতিয়া তেখেতৰ বয়স আছিল মাত্ৰ 39 বছৰ আৰু তেতিয়াই তেখেতে অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত সভাপতিত্বও কৰিছিল। তেখেতৰ যদি আমি সাহিত্যিক কৃতিসমূহৰ ফালে চাওঁ, তেখেতে শ্ৰীহৰ্ষৰ নৈষধ চৰিত্ৰৰ ইংৰাজী অনুবাদ কৰিছিলে। লগতে তেখেতে যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ 1949ত ৰচনা কৰিছিলে। সেতুবন্ধ, লগতে তেখেতৰ কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰো প্ৰকাশ কৰা হৈছিলে। প্ৰাচীন বেবিলনৰ বেদ, ভাৰতীয় চিন্তা, সংখ্যা, দৰ্শন, লগতে গ্ৰীক ভাষা আৰু গ্ৰীক নাটকৰ গান তেখেতে অনুবাদো কৰিছিলে। গতিকে এয়া আছিল তেখেতৰ সাহিত্যিক কৃতি। এইগৰাকী পণ্ডিতেও অসমৰ জনজীৱনৰ কাৰণে এক আশাৰ চাকি বুলিও আমি ক'ব পাৰোঁ। আৰু তেখেতৰ বহুখিনি শিক্ষাৰ্থী আছিলে বা তেখেতৰ অধীনত তেওঁলোকে শিক্ষা অৰ্জন কৰিছিল। গতিকে অসমত এটা শক্তিশালী শিক্ষিত প্ৰজন্ম গঢ়ি তোলাত তেখেত সক্ষম হৈছিল বুলি ক'ব পাৰি। আৰু তেখেতৰ এই অৱদানৰ কাৰণে আজিও অসমবাসীয়ে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰে।